অসমৰ বিএছএফ জোৱানৰ মধ্যপ্ৰদেশত মৃত্যু প্ৰশিক্ষণৰত অৱস্থাতে মৃত্যু হল জোৱানজনৰ এক অপ্ৰত্যাশিত খবৰে জোকাৰি গল সমগ্ৰ খনামুখ অঞ্চল আজিৰ পৰা 4 বছৰমান পূৰ্বে সীমান্ত বাহিনীত ভৰ্তি হোৱা এগৰাকী সম্ভাৱনাপূৰ্ণ সীমান্ত সেনা জোৱানৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিল সমগ্ৰ খনামুখ অঞ্চল শোণিতপুৰ জিলাৰ অন্তৰ্গত কেকুকলি মিচিং গাঁও নিবাসী নিমাৰাম পায়েং আৰু নন্দেশ্বৰী পায়েঙৰ সুযোগ্য সন্তান ভাইটি পায়েঙৰ মৃত্যুৰ এই অপ্ৰত্যাশিত আৰু আশ্চৰ্যজনক খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ্চা পেলাইছে সীমান্ত বাহিনীত যোগদান কৰা ভাইটি পায়েঙৰ মৃত্যুৰ সময়ত মধ্যপ্ৰদেশৰ টেকেনপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল ৰাতি শুই থকা অৱস্থাত হঠাৎ জোৱানজনৰ মৃত্যু হ'বলৈ জনা গৈছে উল্লেখযোগ্য যে উক্ত ট্ৰেইনিং কেম্পত পুৰুষ মহিলাৰ লগতে 800 জোৱানে প্ৰশিক্ষণ দি আছিল তাৰে পৰহি নিশা জোৱান ভাইটি পায়েঙে এইদৰে অকাল মৃত্যু সাৱটি লয় কালি আবেলিৰ ভাগত জোৱানজনৰ নিথৰ দেহ সীমান্ত বাহিনীৰ লোকে ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই থকা অৱস্থাত পৰিয়ালৰ লোকক সমজাই দিয়া আৰু এক শোকাকুল পৰিৱেশৰ মাজত মিচিং জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি আৰু সামৰিক মৰ্যাদাৰে জোৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় জামগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য